নমস্কাৰ প্ৰিয় দৰ্শকসকল, অসমীয়া বৰ্ষচক্ৰৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ বিষয়ে জনাই আহিছিলোঁ। আজি আমি কন্যা ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষত কোন ক্ষেত্ৰত শুভ খবৰ আহিব গৈ আছে আৰু গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোন কোন স্থানত থাকিব সেই বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ বৃহস্পতি গ্ৰহৰ স্থিতি জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত থাকিব। একাদশ স্থানত বৃহস্পতি গ্ৰহ স্থিতি হোৱাটো এইবছৰ আপোনাৰ বাবে আৰ্থিক ক্ষেত্ৰত এক সমৃদ্ধিশালী যোগ দেখা পোৱা গৈছে, কাৰণ একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান আৰু উপাৰ্জনৰ স্থানৰ সৈতে বৃহস্পতি গ্ৰহৰ সংযোগ হোৱাটো এইবাৰ আপোনাৰ বাবে অতিকে শুভ সংযোগদায়ক, কাৰণ প্ৰায় 12 বছৰৰ মূৰত বৃহস্পতি গ্ৰহ আপোনাৰ একাদশ স্থানৰ সৈতে সংযোগ হ'ব, যিটো কাৰণত বহু পাবলগীয়া ধনো আপুনি এই বছৰত লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত চলি থকা সমস্যাবোৰ এইখিনি সময়ৰ ভিতৰত সমাধান হ'ব। মনৰ আশাবোৰ পূৰণ হ'ব। বৃহস্পতি গ্ৰহই আপোনাৰ মনৰ আশা জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰৰ সময়খিনিত পূৰণ কৰাব। ইষ্ট মিত্ৰ কুটুম্বৰ সৈতেও আপোনাৰ সম্পৰ্কবোৰ পুনৰ ভাল হ'ব ধৰিব। লগতে বৃহস্পতি গ্ৰহই এই বছৰৰ জুন মাহৰ পৰা আপোনাৰ পাবলগীয়া পেণ্ডিং থকা ধন প্ৰাপ্তিত কিছু সহায় কৰিব। য'তেই নাযাওক কিয় আপুনি গুৰু সহায় আৰ্থিক ক্ষেত্ৰত এই বছৰত আৰম্ভণিৰ সময়খিনিত লাভ কৰিব। লগতে যিহেতু পঞ্চম স্থানতো বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰতো বিগত বছৰত চলি থকা অমনোযোগিতাবোৰ কমিব। বৃহস্পতি গ্ৰহই পঢ়া শুনাত কিছু আপোনাৰ আগ্ৰহ পুনৰ বৃদ্ধি কৰাব। যদি আপুনি সন্তানৰ পৰিকল্পনা কৰি আছে তেতিয়াহ'লে এই বছৰ আপোনাৰ সন্তানৰ বাবে এক শুভ সংযোগ দেখা পোৱা গৈছে। লগতে প্ৰেম সম্পৰ্কত মধুৰতা আহিব। বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি পঞ্চম আৰু সপ্তমত যিহেতু থাকিব, যিটো কাৰণত প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা এই বছৰত পূৰ্ণ ৰূপত দেখা পোৱা গৈছে জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত। লগতে বৈবাহিক ক্ষেত্ৰত যিহেতু শনিদেৱে অকণমান খেলি মেলি লগাই আছে আপোনাৰ বিগত বছৰত, কিন্তু জুন মাহৰ পৰা অক্টোবৰ মাহৰ সময়খিনিত বৈবাহিক সম্পৰ্কত পুনৰ মধুৰতা আহিব। বুজাবুজি পুনৰ বৃদ্ধি পাব ধৰিব, কাৰণ সেইখিনি সময়ত বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি আপোনাৰ সপ্তম স্থানত পৰিব। লগতে ব্যৱসায় বাণিজ্য আপুনি যদি কৰি আছে তেতিয়াহ'লে বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি আপোনাৰ ব্যৱসায়ৰ স্থানত পৰিব, যিটো কাৰণত আপোনাৰ ব্যৱসায় বাণিজ্যবোৰ দিনে দিনে আগবাঢ়ি যাব ধৰিব। গতিকে প্ৰথম অৱস্থাত বৃহস্পতি গ্ৰহৰ স্থিতি আপোনাৰ বাবে খুবেই লাভদায়ক হ'ব, কিন্তু 31 অক্টোবৰৰ পিছৰ সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত প্ৰৱেশ কৰিব। দ্বাদশত বৃহস্পতি গ্ৰহই খৰচ অকণমান কৰাব, কিন্তু সৎপথতে খৰচ কৰাব, সেই বিষয়ত বৰ বিশেষ চিন্তা কৰিব নালাগে। কিন্তু দ্বাদশ স্থানত বৃহস্পতি গ্ৰহ অকণমান দুৰ্বল হৈ পৰে, গতিকে আপুনি যিমান ফলাফল লাভ কৰিব লাগিছিল সিমান সময়মতে লাভ নকৰিব। বিশেষকৈ অক্টোবৰৰ পিছত সেইখিনি সময়ত গুৰু সহায় অকণমান কমকৈ থাকিব। আপুনি নিজেই কষ্ট কৰিহে ফলাফলবোৰ ল'ব লাগিব। আপুনি আনৰ পৰাও সহায় সহযোগিতা সিমান লাভ নকৰিব, কিন্তু অৱশ্যে বন্ধুৰ পৰা সহায় বিচাৰিলে আপুনি নিশ্চয় লাভ কৰিব, কাৰণ বন্ধুৰ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টি থাকিব, যিটো কাৰণত এই বছৰত অক্টোবৰ মাহৰ পিছতো আপুনি বন্ধুৰ সহায় লাভ কৰিব, কিন্তু অন্য ব্যক্তিৰ সহায়ৰ আশা খুব কমকৈ দেখা পোৱা গৈছে। গতিকে আপুনি বৃহস্পতিবাৰে ভগৱান বিষ্ণুক আৰাধনা কৰাৰ চেষ্টা কৰক, তেতিয়া অকণমান হ'লেও শুভ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব ধৰিব। লগতে এই বছৰ শনিদেৱৰ স্থিতি যিহেতু আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব, যোৱা বছৰ সপ্তমতে আছিল, এই বছৰতো
শনিদেৱ আপোনাৰ ৰাশিৰ পৰা সপ্তমতে থাকিব, যিটো কাৰণত বিবাহ বাৰুত পূৰ্বৰ পৰাই অকণমান পলম হৈ আছিল। এই বছৰতো কিছু পলম হৈ গৈ থাকিব। কিন্তু জুন মাহৰ পৰা অক্টোবৰ মাহৰ সময়খিনি বিবাহৰ বাবে এক শুভ সংযোগ এইকাৰণেই আহিব, কাৰণ সেইখিনি সময়ত বৃহস্পতি গ্ৰহৰ অমৃতময়ী দৃষ্টি আপোনাৰ সপ্তমত পৰিব। কিন্তু তথাপি শনিদেৱৰ যিহেতু কামেই হৈছে বিচ্ছেদাত্মক কাম, গতিকে সপ্তমৰ সৈতে শনিদেৱৰ সংযোগ যেতিয়াই যেতিয়াই হয় তেতিয়াই তেতিয়াই বিবাহৰ পৰা অকণমান বিচ্ছেদ কৰাই নতুবা পলম কৰোৱাই। কিন্তু শনিদেৱে প্ৰথম অৱস্থাত আপোনাক কিছু পৰীক্ষা কৰি চাই, তাৰপিছতহে শুভ ফল শনিদেৱে প্ৰদান কৰে। গতিকে শনিদেৱৰ পৰীক্ষাত অৰ্থাৎ শনিদেৱৰ দৃষ্টিত যেতিয়াই আপুনি সফল হ'ব পাৰিব, উত্তীৰ্ণ হ'ব পাৰিব, তেতিয়াই শনিদেৱে আপোনাক শুভ ফল প্ৰদান কৰিব। গতিকে কষ্ট কৰি গৈ থাকক, চেষ্টা কৰি গৈ থাকক, তেতিয়াহে অন্তিম সময়ত আপুনি শনিদেৱৰ শুভ ফল লাভ কৰিব পাৰিব। লগতে শনিদেৱৰ দৃষ্টি যিহেতু আপোনাৰ ভাগ্যস্থানত এই বছৰতো থাকিব, যিটো কাৰণত আপোনাৰ এবাৰ হ'বলগীয়া কাম দুবাৰ তিনিবাৰৰ মূৰতহে হ'ব, কাৰণ ভাগ্যস্থানত শনিদেৱৰ দৃষ্টি থকাটো সিমান শুভদায়ক নহয়। কাৰণ ভাগ্যস্থানত শনিদেৱৰ দৃষ্টি থাকিলে এবাৰত কাম বনবোৰ কেতিয়াও নহয়। আপোনাৰ এই বছৰটো ঠিক তেনেধৰণৰ স্থিতি থাকিব। গতিকে অকণমান কষ্ট কৰি গৈ থাকক, অন্তিম সময়ত আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰিব। লগতে শনি ৰাহু জনিত পীড়াৰ পৰা মুক্তি পাবৰ বাবে আপুনি মাজে সময়ে শনিবাৰে ভিক্ষাৰী মানুহক ক'লা বস্তু দান কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব শনি আৰু ৰাহুজনিত পীড়াৰ পৰা আপুনি বহু পৰিমাণে মুক্তি লাভ কৰিব পাৰিব। কাৰণ শনিবত ৰাহু, শনিৰ ছায়া হৈছে ৰাহু। যেতিয়া যেতিয়া শনিৰ প্ৰতিকাৰ কৰা যায় তেতিয়া তেতিয়া ৰাহু সন্তুষ্ট হৈ পৰে। গতিকে শনি ৰাহুজনিত পীড়াৰ পৰা আপুনি মুক্তি পাবৰ বাবে প্ৰতিকাৰ আপুনি ক'লা বস্তু দান কৰাৰ চেষ্টা কৰক। পাৰিলে ঠাণ্ডাৰ দিনত আপুনি ক'লা কম্বল দান কৰিব, তেতিয়া বহুখিনি আপুনি শুভ ফল এই বছৰত লাভ কৰিব। লগতে ৰাহুৰ স্থিতি যিহেতু এই বছৰত আপোনাৰ ষষ্ঠত থাকিব, ষষ্ঠত ৰাহু স্থিতি হোৱাটো অৱশ্যে শত্ৰুৰ বাবে খুবেই শুভ সংযোগদায়ক। কাৰণ ষষ্ঠত ৰাহুই শত্ৰুহন্তা যুগৰ সৃষ্টি কৰিব, যিটো কাৰণত আপোনাৰ সন্মুখত শত্ৰু আহিলেও মিত্ৰলৈ পৰিৱৰ্তন হৈ পৰিব। সেই শত্ৰুই আপোনাক কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে, আপুনি বিজয় হ'ব পাৰিব। কিন্তু অকণমান ৰোগ ব্যাধিৰ ক্ষেত্ৰত কিছু যত্ন ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে অকণমান মূৰৰ বিষ নতুবা পেটৰ বিষ অনুভৱ আপুনি পূৰ্বৰ পৰাও কৰি আছে, এই বছৰো অকণমান কৰি থাকিব। কাৰণ ৰাহু এই বছৰটো আপোনাৰ ষষ্ঠতে থাকিব, যিটো কাৰণত ৰোগ ব্যাধিৰ ক্ষেত্ৰত মাজে সময়ে অকণমান পীড়া হৈ থাকিব। ভ্ৰমাত্মক ৰোগ মাজে সময়ে হ'ব পাৰে, বিশেষকৈ আপুনি কিবা হৈ থকা যেন অনুভৱ কৰিব। যদিও স্বাস্থ্যত সিমান চিকিৎসা কৰিব গ'লে একো নাই বুলি ডক্টৰে ক'ব, তথাপি আপুনি অনুভৱ কৰিব যে কিবা ভিতৰি হৈ আছে নেকি, কিন্তু সেইটো হৈছে ভ্ৰম। গতিকে যিমান পাৰে ৰাহুৰ প্ৰতিকাৰ মাজে সময়ে কৰি থাকিব, তেতিয়া নিশ্চয় ফলাফলবোৰ কিছু পৰিৱৰ্তন হ'ব ধৰিব। লগতে এই বছৰত কৰ্মস্থানত যিহেতু ৰাহুৰ পূৰ্বৰ পৰা দৃষ্টি চলি আছে, এই বছৰটো থাকিব, যিটো কাৰণত কৰ্মৰ পৰা মাজে সময়ে অকণমান বিচ্ছেদ কৰাব পাৰে। কৰ্ম কৰিবলৈ অনিচ্ছা ভাৱ আহিব, কৰ্ম ত্যাগ কৰিবলৈ আপোনাৰ খুবেই মন যাব। গতিকে যিমান পাৰে আপুনি ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে, কাৰণ ৰাহুৱে সিদ্ধান্তবোৰ আপোনাক সোনকালে লোৱাত বাধ্য কৰাব পাৰে। গতিকে আপুনি অকণমান ধৈৰ্য ধৰিব, ডাঙৰৰ কথা শুনিহে আপুনি সিদ্ধান্ত ল'ব, তেতিয়াহে আপুনি কিছু ৰাহুৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব পাৰিব। অৱশ্যে দ্বাদশ স্থানত কেতুৱে আপোনাক খৰচ নভবা নিচিন্তাকৈ খৰচ কৰাত কিছু ফল দি আছে। কাৰণ খৰচ কৰিবলৈ আপুনি যোৱা বছৰতো চিন্তা কৰা নাছিল সিমান, এই বছৰতো আপুনি চিন্তা নকৰাকৈ খৰচ মাজে সময়ে কৰি থকা দেখা যাব। গতিকে যিমান পাৰে আপুনি আনৰ উপদেশ শুনিহে খৰচ কৰাৰ চেষ্টা কৰক, তেতিয়া কেতুৰ অশুভ প্ৰভাৱবোৰো আপোনাৰ নোহোৱা হ'ব। অৱশ্যে কেতু দ্বাদশত থকাটো আধ্যাত্মিকতাৰ বাবে অত্যন্ত শুভ সংযোগদায়ক, যিহেতু বৃহস্পতি আৰু কেতুৰ এক শুভ সংযোগ এই বছৰত দ্বাদশত থাকিব, যিটো কাৰণত তীৰ্থ ভ্ৰমণ, তীৰ্থযাত্ৰা এনেধৰণৰ সৰু সুৰা সুযোগ সুবিধাবোৰ আপোনাৰ জীৱনত আহিব। লগতে মোক্ষ প্ৰাপ্তিৰ বাবে
এই সুযোগ খুবেই লাভদায়ক। ত্যাগ কৰিবলৈ আপোনাৰ মন যাব। বৈৰাগ্য ভাৱ মনত উপজিব পাৰে। প্ৰায় প্ৰতিটো ক্ষেত্ৰত তেওঁলোকে ত্যাগ কৰা এই বছৰত দেখা যাব। কেতুৱে অকণমান ত্যাগ আপোনাক কৰাব। কিন্তু যদিও ৰাহুকেতুৰ স্থিতি সিমান শুভ নহয়, তথাপি বৃহস্পতি গ্ৰহৰ দৃষ্টি, অমৃতময় দৃষ্টি যেতিয়াই অশুভ গ্ৰহৰ ওপৰত পৰে, নতুবা অশুভ স্থানত পৰে, তেতিয়াই কিন্তু বৃহস্পতি গ্ৰহৰ সেই অমৃতময় দৃষ্টিয়ে বাকী অশুভ গ্ৰহৰ দোষ আৰু ৰিষ্টবোৰো বহু পৰিমাণে প্ৰশমন কৰে। গতিকে যিহেতু প্ৰথম অৱস্থাত আপোনাৰ বৃহস্পতি গ্ৰহ স্থিতি শুভদায়ক দেখা পোৱা গৈছে, গতিকে সেই অশুভ প্ৰভাৱবোৰো বহু পৰিমাণে কম হ'ব। ৰাহুকেতুজনিত পীড়াৰ পৰা আপুনি মুক্তি জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত নিশ্চয় লাভ কৰিব। গতিকে আশীষ কৰিছোঁ এইবাৰ অসমীয়া সম্পূৰ্ণ নৱবৰ্ষটো যেন আপোনাৰ বৃহস্পতি গ্ৰহৰ কৃপাত শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।